নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ'ত স্বাগতম জনালোঁ আজিৰ ভ্যাকেন্সি ডিটেইলছ বিলাক মই আগবঢ়াব চেষ্টা কৰিম চাই যাব প্ৰথম ভ্যাকেন্সি অমিয় কুমাৰ দাস ইনষ্টিটিউটৰ পৰা আহিছে গুৱাহাটী আসাম ভ্যাকেন্সি আহিছে ফ্ৰন্ট ডেস্ক মেনেজাৰ ইয়াতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু মিনিমাম 55% মাৰ্কস লাগিব তাৰ লগতে 3 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু ইংলিশ এছামিজ এই দুটাত ৰাইটিং এণ্ড স্পিকিং ইংলিশ লাগিব মানে লিখিব আৰু কব জানিব লাগিব তাৰ লগতে ক্যান্ডিডেট মাস্ট অলসো হ্যাভ এডিকুৱেট কম্পিউটাৰ নলেজ থাকা হ'ব লাগিব স্যালাৰি 30000 টকা পাৰ মাহে স্যালাৰি পাব আৰু এজ লিমিট ইয়াতে 30 বছৰৰ ওপৰত হ'ব নোৱাৰিব সিলেকশন প্ৰসিডিউৰ ইয়াতে আপোনালোকৰ ইন্টাৰভিউ হ'ব ওয়াক ইন ইন্টাৰভিউ ফেস টু ফেস ইন্টাৰভিউত যাব পাৰিব আপোনালোকৰ মাৰ্চৰ 6 তাৰিখে ৰাতিপুৱা 10:30 বজাৰ আগতে যাব 10:30 বজাৰ আগতীয়াকে মানে 10টা মানত যাব লাগিব আৰু কোড যাব লাগিব ইয়াত এড্ৰেছ দি আছে দা ভেনিউ ইজ ইন দা কমিটি ৰুম অফ অমিয় কুমাৰ দাস ইনষ্টিটিউট অফ সোশ্যাল চেঞ্জ এণ্ড ডেভেলপমেন্ট ভিআইপি ৰোড আপাৰ হেঙেৰাবাৰী গুৱাহাটী এইটো এড্ৰেছত যাব আৰু আপোনালোকৰ নিজৰ বায়োডাটাখনৰ লগতে যিবিলাক অৰিজিনাল ডকুমেন্টছ আছে গোটেইবিলাক জেৰক্স কৰি আৰু অৰিজিনাল খিনিও লগত লৈ যাব কালাৰ ফটোগ্ৰাফ লৈ যাব এইখিনি লৈ গলে হ'ব পিছৰ ভ্যাকেন্সিটো হিমালয় মেডিসিন কোম্পানীৰ পৰা আহিছে পেকেজিং আৰু সুপাৰভাইজাৰ পোষ্ট স্যালাৰি ইয়াতে পেকেজিংৰ কাৰণে 8 ঘণ্টা ডিউটি কৰিলে 14000 টকা আৰু 12 ঘণ্টা ডিউটি কৰিলে 16500 টকা পাব সুপাৰভাইজাৰৰ কাৰণে 8 ঘণ্টা কৰিলে 16500 টকা পাব আৰু 12 ঘণ্টা কৰিলে 18500 টকা পাব ডকুমেন্টছ ইয়াতে জয়নিংৰ বাবে আধাৰ কাৰ্ড আৰু এক কপি ফটো বিচাৰিছে আৰু বেনিফিটছ আপোনালোকৰ যুৱকৰ বাবে থকা আৰু খোৱা বিনামূলীয়াকৈ দিয়া হ'ব এই জবটো এটা থাৰ্ড পাৰ্টিৰ পৰা কালেক্ট কৰা হৈছে গতিকে ইয়াতে এইটো আপোনালোকে এবাৰ নিজে ভেৰিফাই কৰি ল'ব ইয়াত মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰটোত কল কৰি কিনে যদি কিবা পইচা বিচাৰে বা তেনেকুৱা ধৰণৰ যদি কিবা কথা কয় তেতিয়া হলে এপ্লাই কৰিব নালাগে আৰু যদি জেনুইন হয় তেতিয়া হলে এপ্লাই কৰি ল'ব পাৰিব পিছৰ ভ্যাকেন্সিটো ৰিসেপশনিষ্ট কাম ফেকাল্টি ভ্যাকেন্সি এলিজিবিলিটি কম্পিউটাৰ ডিপ্লোমা থকা হ'ব লাগিব আৰু ফেকাল্টি উইথ পিজি ডিপ্লোমা জব লোকেশন আজাৰা গীতানগৰ আৰু ভঙাঘৰ হ'ব ইমিডিয়েট জয়েন কৰা হ'ব লাগিব আৰু WhatsApp নম্বৰ দি আছে এইটো বায়োডাটা পঠিয়াই দিব বা কল কৰি ল'ব পিছৰ ভ্যাকেন্সি কনষ্ট্ৰাকচন কোম্পানীৰ পৰা আহিছে সিভিল ইঞ্জিনিয়াৰৰ ভ্যাকেন্সি 5 ৰ পৰা 7 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব আৰু ইয়াত স্যালাৰি 4 লাখ to 6 লাখ এটো মাহৰ স্যালাৰি নহয় এটো বছৰত দিয়া স্যালাৰি ইয়াত দিয়া আছে এটো মান্থলি কিমান হ'ব ক্যালকুলেট কৰি ওলাই ল'ব 2 নম্বৰটো বেক অফিস এসিস্টেন্ট ইয়াৰ কাৰণে আপোনালোক ই টেন্ডাৰিংৰ কাম জানিব লাগিব আৰু ইয়াৰ লগত 5 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু স্যালাৰি 2.5 লাখৰ পৰা 5 লাখৰ ভিতৰত হ'ব পিছৰটো একাউন্টেন্টৰ বিকম পাছ হ'ব লাগিব 4 to 7 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স জিএসটি ইন একাউন্টিং ৰিলেটেড ওয়াৰ্ক আৰু 2.75 লাখৰ পৰা 4.50 লাখৰ ভিতৰত আপোনালোকৰ স্যালাৰি ৰেঞ্জ হ'ব লোকেশন হ'ব উলুবাৰী গুৱাহাটী কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে কল কৰি ল'ব বা WhatsAppত বায়োডাটা পঠিয়াব পিছৰ ভ্যাকেন্সি ভিজন কিউ একাডেমীৰ পৰা আহিছে অফিস এসিস্টেন্টৰ ভ্যাকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেট আৰু এভভ লোকেশন জালুকবাৰী ব্ৰাঞ্চ গুৱাহাটীৰ কাৰণে হয় স্যালাৰি নেগোশিয়েবল আৰু ইন্টাৰেস্টেড হলে এই নম্বৰটো কন্টাক্ট কৰি ল'ব পিছৰ ভ্যাকেন্সিটো ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভৰ ভ্যাকেন্সি স্যালাৰি 15 ৰ পৰা 20000 ৰ ভিতৰত দিব ইয়াতে এইটো পোষ্টৰ কাৰণে আপোনালোকে ফেসবুক মানে সোশ্যাল মিডিয়া হ্যান্ডেল কৰিব জানিব লাগিব লোকেশন হ'ব বেহাৰবাৰী গুৱাহাটী কোনোবা ইন্টাৰেস্টেড হলে নম্বৰটো যোগাযোগ কৰি ল'ব পিছৰ ভ্যাকেন্সি ওয়ার্ক ফ্রম হোমৰ ভ্যাকেন্সি হয় ৰিকোয়াৰ্ড ৰিটায়াৰ্ড পারসন বা হাউস ওয়াইফ যি সকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰে লোকেশন গুৱাহাটী হ'ব স্যালাৰি 50000 তাৰ লগতে পিএফ বুলি দিয়া আছে এইবোৰ ইনসেন্টিভ বেস কিবা জব হয় আৰু বিশেষ ডিটেইলছ জানিব যদি বিচাৰে এই নম্বৰটোত কল কৰি ল'ব এই নম্বৰটোত যোগাযোগ কৰিলে আপোনালোকক তেওঁলোকে বুজাই দিব কি কাম কৰিব লাগিব এইখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ আপডেট ভিডিঅ' যদি ভাল